আপোনালোকক সৰ্বপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানত আপোনালোকৰ উপস্থিতি আচলতে আমাক উৎসাহিত কৰিছে, কাৰণ আপোনালোকৰ জৰিয়তে ৰাইজৰ মাজত আমাৰ এই কিতাপখনৰ নাম প্ৰচাৰ হ'ব, প্ৰসাৰ হ'ব। তেওঁলোকে পিছত নিজে ক্ৰয় কৰি কিতাপখন পঢ়ে নাপায় বেলেগ কথা, কিন্তু নামটো জানিব। গতিকে এইটো আপোনালোকৰ চেনেলৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে এই কিতাপখন মই যেতিয়া প্ৰেছত দিছিলোঁ, প্ৰেছত দিয়াৰ লগে লগে মোক প্ৰেছৰ GTP অপাৰেটৰে কৈছিলে, আমাৰ মহাবাহু প্ৰেছৰ বৰুৱা, দীপক বৰুৱাই কৈছিলে এখন অলপ অগতানুগতিক কিতাপ। আৰু মই ইমান দিন কৈছোঁ, যোৱা মই 30 বছৰ কাল এই গ্ৰন্থ প্ৰকাশনৰ লগত জড়িত আছে, এনেকুৱা গ্ৰন্থ কোনেও প্ৰকাশ কৰা নাই। গতিকে আপোনালোকক জনাইছোঁ যে এই গ্ৰন্থখন আচলতে কোনো জীৱনী নহয়, কিন্তু এই যে আমাৰ প্ৰিয় লোকসকল লাহে লাহে নাইকিয়া হৈ গৈছে, আমাৰ বয়সটো যেতিয়া বাঢ়ি গৈছে, বয়স বাঢ়ি যোৱাৰ লগে লগে আমাৰ অতীতকালটো বাঢ়ি গৈছে, ভৱিষ্যত কমি গৈছে। গতিকে আমি তেনেকুৱা এটা পৰ্যায়ত পাইছোঁগৈ। কিন্তু আমাৰ জ্যেষ্ঠসকলৰ তেওঁলোকে অতীত বাঢ়ি গৈ ভৱিষ্যত নাইকিয়া হৈ তেওঁলোকে আমাৰ ইয়াৰ পৰা সম্বৰণ কৰি পৰলোকগামী হ'ল। তেখেতসকলৰ বহুতৰে নামত স্মৃতি গ্ৰন্থ যেতিয়া তেওঁলোকৰ আদ্যশ্ৰাদ্ধ দিনত প্ৰকাশ হয়, সেইদিনাখনৰ বহুতৰ বিষয়ে আমাৰ পৰা লিখাৰ কাৰণে আহ্বান আহে। ময়ো তেনেকৈ 2-4টা তেওঁলোকৰ বিষয়ে অবিটুৱাৰী ৰাইটিং বুলি কয় ইংৰাজীত, স্মাৰক লেখা লিখিছিলোঁ। হঠাৎ এদিন ভাৱ এটা হ'ল, স্মাৰক লেখাবোৰ য'তে ত'তে পঢ়ি থকাতকৈ তাৰমানে তাতো এটা ঘটনা আছে। মোৰ দেউতাৰ নামত এখন স্মাৰক গ্ৰন্থ উলিওৱা হৈছিলে। 3 দিনৰ পিছত মই গাঁৱতে এজন মানুহৰ ঘৰলৈ গৈছিলোঁ। তেতিয়া সেই স্মাৰক গ্ৰন্থখনৰ পাত এটা ফালি তাৰ ওপৰতে মোৰ অলপ চেনি খাবলৈ দিছিলে। সেইদিনাখন মই বৰ দুখ লাগিলে। যেতিয়া চিন্তা কৰিলোঁ, নহয়, এইবিলাক মই লেখা এইবিলাক যদি সংৰক্ষণ কৰিব পাৰোঁ কিতাপ এখনত মোৰ নিজৰ নামত, মই যাৰ বিষয়ে লিখিছোঁ, তেওঁলোকৰ বিষয়ে মোৰ অনুভৱটো সদায় গ্ৰন্থৰ বুকুত ৰচিত সংৰক্ষণ হৈ থাকিব। সেইভাবে এই গ্ৰন্থখনৰ কথা চিন্তা কৰিলোঁ। দীপক বৰুৱাই ক'লে যে এই গ্ৰন্থখন এনেকুৱা গ্ৰন্থ, কিন্তু স্মাৰক লেখাৰ গ্ৰন্থ কিন্তু কোনেও লেখা নাই। মই বহুত লিখিছোঁ, কিন্তু তাৰে 10গৰাকী বাছি লোকৰ প্ৰথম খণ্ড হিচাপে এখন প্ৰকাশ কৰিছোঁ। হয়তো এই প্ৰক্ৰিয়াটো অব্যাহত থাকিব, 2 নং খণ্ড, 3 নং খণ্ড তেনেকৈ থাকিব। কাৰণ তাৎকালিকভাৱে এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগে লগে যিটো অনুভৱ হয়, সেইটো একদম সঁচা অনুভৱ। মই 4 বছৰ 5 বছৰ পিছত, মৃত্যু 4-5 বছৰ পিছত যদি লিখোঁ, হয়তো তাত কৃত্ৰিমতা এটা আহিব পাৰে, কিন্তু লগে লগে মোৰ মনত যিটো এটা দুখবোধ আহিব, যিটো বেদনাবোধ আহিব, তেওঁলোকৰ বিদায়ে মোক যিটো শূন্যতা সৃষ্টি কৰিব, আৰু মোৰ মনত যি এটা নষ্টালজিক মোৰ স্মৰণবিলাক আহিব, সেইখিনি লিখিতে একেবাৰে নিৰাশ হ'ব। মই সেইকাৰণে তেনেকৈ লিখি ৰাখিছোঁ। তাৰে আমি এটা অংশ মই উলিয়াই দিছোঁ। ভাবিছোঁ এই অংশটো পৰৱৰ্তী পৰ্যায়তো অব্যাহত থাকিব চিৰিজ হিচাপে। ঠিক আছে। গ্ৰন্থখন যদি ৰাইজে অগতানুগতিক বুলি ভাবে, 2টা কথা ৰাইজে গ্ৰন্থখন আদৰি ল'ব। প্ৰথম কথা হ'ল যে এনেকুৱা ধৰণৰ গ্ৰন্থ আগতে প্ৰবন্ধ লিখিছে, গ্ৰন্থ কোনেও লিখা নাই। আৰু যিসকলে ভাবে যে এজন লোকৰ মৃত্যুৰ পিছত কেনেকৈ ধৰণে অবিটুৱাৰী ৰাইটিং বা স্মাৰক লেখা লিখিব পাৰি, তেওঁলোকে হয়তো এই গ্ৰন্থখনৰ পৰা হয়তো, মই নকওঁ যে ল'ব লাগে, হয়তো এনেকুৱা ধৰণৰ গল্প লিখিব পাৰি বুলি তেওঁলোকে ভাবিব পাৰে, বহুতে আৰ্হি হিচাপে ল'ব পাৰে। কাৰণ এই গল্পখনত মই অকল তেখেতৰ জীৱনৰ কথাই লিখা নাই, কিন্তু সেই তেখেতৰ বিশ্বাসটোৱে, তেখেতৰ যিটো বিশ্বাস সেই সময়ত সমাজৰ প্ৰতি, সেই বিশ্বাসটো আচলতে সমাজৰ পৰা আহৰি। তেওঁ যদি এটা ধৰ্ম পালন কৰে, সেই ধৰ্মটো সমাজে পালন কৰা ধৰ্মটো কেনেকুৱা ধৰণৰ পালন কৰে। তেখেতে নামঘৰত গৈ সেৱা কৰে। আপোনালোকে চাব, নামঘৰত বেলেগ বেলেগ ধৰণে মানুহে সেৱা কৰে, বিভিন্ন ভংগীমাত মানুহে সহায় কৰে। তেখেতে কোনটো ভংগীমাত সেৱা কৰিছে, তাৰ লগতে তেখেতৰ কেনেকুৱা ধৰণৰ মনোযোগত সমৃদ্ধ হৈ আছে এই পৰাতাত্ত্বিক অনুভৱবিলাকে। গতিকে তেনেকুৱা ধৰণৰ হেৰি কৰিছোঁ। আৰু এজন মানুহ সাংস্কৃতিকভাৱে যদি সমাজৰ লগত ব্যক্ত হৈ থাকে, মিলি থাকে, তেতিয়া তেওঁ কেনেকৈ ধৰণৰ সমাজখনৰ সেই কথাবিলাক লয়, এই গোটেই কথাখিনি মোৰ যিটো বিহংগম দৃষ্টি, মোৰ চকুৰে যিটো দেখিছোঁ, সেইটো মই কৰিবলৈ চেষ্টা কৰিছোঁ। এই প্ৰচেষ্টাটো মই ৰাইজে কেনেকৈ লয় নাজানো, কিন্তু মই আশা কৰোঁ যে আমাৰ যিসকল আমাক এৰি থৈ পৰলোকগামী হোৱা যিসকল বিশিষ্ট ব্যক্তি, শ্ৰদ্ধালু ব্যক্তি, তেখেতসকলৰ বিষয়ে জীৱনী লিখাতকৈ এনেকুৱা ধৰণৰ লিখিলে মোৰ নিচিনা লেখকে কিন্তু অলপ স্বাচ্ছন্দ্য বোধ কৰিব জীৱনী লিখাতকৈ। আচলতে অনুদিত গল্প হয় এখন। মই ভালেমান বছৰৰ পৰাই প্ৰয়াস কৰি আছিলোঁ আচলতে অনুবাদ সাহিত্য অকণমান চৰ্চা কৰিব বুলি। তেনেদৰে প্ৰথম মই ৰূপা গল্প লিখিছিলোঁ। ৰূপা গল্পটো অনুবাদ কৰিবলৈ যাওঁতে মই ভবা নাছিলোঁ মই এনেকৈ অনুবাদ কৰিম বুলি। মোৰ স্বামী প্ৰশান্ত শইকীয়া ডাঙৰীয়াই মোক এদিন কৈছে, তুমি ইমান ধুনীয়াকৈ আধাখিনি কৰিলে, বাকীখিনি কৰা আকৌ ভাল হ'ব, এনেকুৱা ধৰণৰ কথা এটা ক'লে।
পাৰিবা এনেকৈ ক'লে। তাৰপিছতে মই অনুবাদত যদিও ইতিমধ্যে মই মৌলিক গল্প লিখিছোঁ বা মৌলিক গল্প মোৰ কিতাপো অলৰেডি ওলাইছে বা মই যিকোনো ভালেমান সংখ্যক অনুষ্ঠানৰ লগত জড়িত আৰু ভালেমান গল্প প্ৰবন্ধ বা এনেকুৱা ধৰণৰ মই সম্পাদনা কৰিছোঁ গ্ৰন্থ, কিন্তু মোৰ নিজৰ গল্প গ্ৰন্থ এখন আছে আৰু এইখন হৈছে মোৰ দ্বিতীয়খন অনুবাদ গল্প। এই অনুবাদ গল্প মই ৰূপাৰে আৰম্ভ কৰিছিলোঁ। কৈছে ইতিমধ্যে মোৰ স্বামীয়ে মোক যি উৎসাহ দিছিল, সেই উৎসাহৰ জৰিয়তে মই ৰূপা গল্প আগবঢ়াই দিছিলোঁ আৰু এই গল্পটো মই কেইবাখনো কাকতলৈ হেৰিলৈ পঠাইছিলোঁ, আলোচনীলৈ। তেওঁলোকে বৰ সুন্দৰকৈ আদৰি লৈছিল আৰু বিভিন্ন মহলে মোক কৈছিল মানে গল্পটো খুব ভাল হৈছে বুলি। তাৰপিছত মই সেই গল্পটো পিছত ভালেমান বছৰৰ পিছতে অতনু ভট্টাচাৰ্য আৰু মিতালী দেৰ যি গল্প অনুষ্ঠান, সেই অনুষ্ঠানত তেওঁলোকে সেই গল্পটো পৰিৱেশন কৰিছিলে। এতিয়া মোৰ ইমানেই ভাল লাগিছে, মই ইমান সুন্দৰ এটা গল্প মই বাছি লৈছিলোঁ বুলি প্ৰথম গল্প হিচাপে। তেতিয়ালৈকে মই 3টামান গল্প হয়তো অনুবাদ কৰিছিলোঁ। তাৰপিছত মই আমাৰ যি আনন্দ বৰমুটি ছাৰ, ডক্টৰ আনন্দ বৰমুটি ছাৰ, সেই আনন্দ বৰমুটি ছাৰে মোক এদিন কৈছিল যে কুসুম, এনেকুৱা অনুবাদ গল্প অনুবাদ সাহিত্য আচলতে চৰ্চা কৰাটো বহুতেই ভাল কথা। গতিকে অনুবাদ সাহিত্যকো আগুৱাই লৈ যাব লাগে, কাৰণ বিভিন্ন দেশৰ বিভিন্ন সংস্কৃতিৰ কথা আমি জানিব পাৰোঁ এই গল্পৰ জৰিয়তে। আমাৰ নিজৰ দেশৰ গল্পকাৰৰ উপৰিও আমি বেলেগ বেলেগ দেশৰ বেলেগ বেলেগ ৰাজ্যৰ গল্পকাৰৰ গল্প আমি পৰিচয় কৰাই দিব পাৰোঁ। এই ছাৰৰ সেই কথাষাৰ মই আশীৰ্বাদ হিচাপে লৈ মই গল্প লিখিবলৈ অনুবাদ কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তেনেদৰে মই আজি এখন গল্প অনুদিত গল্প হিচাপে উলিয়াই দিবৰ বাবে সক্ষম হৈছোঁ। গতিকে মই আজি নিজকে খুব ধন্য মানিছোঁ আৰু তাৰ বাবে মই আটাইতকৈ প্ৰথমতে কৃতজ্ঞতা জনাব বিচাৰিছোঁ আনন্দ বৰমুটি ছাৰ আৰু মোৰ স্বামী প্ৰশান্ত শইকীয়ালৈ। আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাই মোক এই গ্ৰন্থখনি প্ৰকাশ কৰি উলিওৱাৰ বাবে তেওঁলোককো এই চেগতে মই ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। কি কৈছে? মই আশাবাদী। মই নিজেও যিহেতুকে ভাল পাওঁ, গতিকে এতিয়া বৰ্তমান বহুত মানুহেই গল্প বা প্ৰবন্ধ বা কবিতা ময়ো অনুবাদ কৰি আহিছোঁ, কিন্তু ৰাইজে নিশ্চয় ল'ব, এয়া মোৰ আশা।